নৱেম্বৰ 2025 অৰ্থাৎ মাহেকীয়া ৰাশিফলৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বহুত কেইটা মাহেকীয়া ৰাশিফল লৈ অহা নাছিলোঁ। আপোনালোকৰ অনুৰোধ মৰ্মে আজি মই লৈ আহিছোঁ আপোনালোকলৈ নৱেম্বৰ মাহৰ মাহেকীয়া ৰাশিফল। আপোনাৰ ৰাশি অনুসৰি মাহটো কেনেকৈ পাৰ হ'ব, কি ক্ষেত্ৰত ধ্যান দিব লাগিব, কি ক্ষেত্ৰত সুযোগ লাভ কৰিব, সকলোবোৰ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনাৰ ৰাশি অনুসৰি জানিব পাৰিব। আশা কৰোঁ এই ৰাশিফলৰ ভিডিঅ'টো আপোনালোকে আকোৱালি ল'ব আৰু যেহেতু আপোনালোকে কৈ আছিলে কমেণ্ট বক্সত এবাৰ জনাবচোন যে আপোনালোকে বিচাৰেনে প্ৰতি মাহে মাহে আপোনালোকলৈ ৰাশিফলৰ ভিডিঅ'টো লৈ অনাটো। যদি বিচাৰে কমেণ্টত ইয়েছ বুলি ক'ব আৰু ওম নমঃ শিৱায় বুলি নিশ্চয়কৈ লিখক। লগতে চেনেলটো যদি চাই আছে ছাবস্ক্ৰাইব কৰি থ'ব আৰু এই ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আমি এতিয়া আগবাঢ়ো ৰাশি অনুসৰি আপোনাৰ নৱেম্বৰ 2025 অৰ্থাৎ এই নৱেম্বৰ মাহৰ ৰাশিফলসমূহলৈ। মেষ ৰাশি, এই মাহে আপোনাৰ পৰিয়ালৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। আপোনাৰ ভাই ভনীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব যদিও পৰিয়ালৰ কোনো সদস্যৰ সৈতে কিন্তু আপোনাৰ সম্পত্তিক লৈ পেলাই বিবাদ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিবাদ সম্ভৱতঃ আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত হ'ব পাৰে আৰু পৰিস্থিতিৰ তীব্ৰতা বৃদ্ধি পাবলৈ বেছি সময় নালাগিব। ধৈৰ্য ধৰিলে সমস্যাটো আৰু অধিক বৃদ্ধি পাব পাৰে, অৰ্থাৎ ধৈৰ্য ধৰিলে আপুনি ভালকৈ সমাধান কৰিব পাৰিব। আনকি আদালতৰ কাৰ্যবিধিও হয়তো হ'ব পাৰে। গতিকে কোনো ধৰণৰ সংঘাত পৰিহাৰ নকৰি শান্ত মনেৰে কাম কৰিবলৈ যত্ন কৰিব। এই মাহটোৱে আপোনাৰ বাবে আৰ্থিকভাৱে ভাল লক্ষণ নহয় আৰু আৰ্থিক লোকচানৰ সম্ভাৱনাও এই মাহটোত দেখিবলৈ পোৱা যায়। এই সময়ছোৱাত আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত ব্যৱসায়িক লোকচানৰ সম্ভাৱনা থাকে। গতিকে আপোনাৰ চাৰিওফালে বিশেষ মনোযোগ আৰু সতৰ্কতা বজাই ৰখাটো প্ৰয়োজনীয়। চৰকাৰী চাকৰিত থকাসকলে যিসকলে চৰকাৰী চাকৰি কৰি আছে আশংকাত আৱৰি ধৰিব পাৰে। হয়তো এনেকুৱা কিছুমান সমস্যা বা মনত কিছুমান কথাক লৈ সংকোচ দেখিবলৈ পাব পাৰে আৰু নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব বুলি কৈছে। এই মাহটো সম্ভৱতঃ অলপ অস্থিৰ হ'ব, যাৰ ফলত আপোনাৰ কামত প্ৰভাৱ পৰিব পাৰে। ব্যক্তিগত কৰ্মচাৰীসকলে মাহৰ আৰম্ভণিতে কৰ্মৰ চাপ বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত মানসিক চাপৰ সৃষ্টি হোৱা দেখিবলৈ পাব পাৰে। লাহে লাহে কথাবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব মাহৰ শেষৰ ফালে আৰু এই মাহত যিসকল বিদ্যাৰ্থী আছে পঢ়া শুনা কৰি আছে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব, নহ'লে আপুনি বিচৰা ধৰণৰ ফলাফলে হয়তো আপোনাক লগ নিদিব আৰু হতাশাজনক হ'ব পাৰে যদি ভালকৈ পঢ়া শুনাত মনোযোগ নিদিয়ে, পৰিশ্ৰম নকৰে আৰু হতাশাৰ সূচনা কৰিব পাৰে। আপোনাৰ পঢ়া শুনাৰ বাবে মাক দেউতাক অৰ্থাৎ আপোনাৰ পিতৃ মাতৃ হয়তো আপোনাক লৈ পেলাই অকণমান কথা শুনাব পাৰে, পঢ়া শুনাক লৈ আপোনাক ক'ব পাৰে কিবা কিবি আৰু আপোনাৰ কষ্টত তেওঁলোক বহুতে বেছি সন্তুষ্ট নহ'বও পাৰে। আপুনি যিমানখিনি কষ্ট কৰিব তেওঁলোকে বিচাৰিব যে আপুনি তাতকৈ আৰু অধিক বেছি ভাল ফলাফল কৰক, যি প্ৰত্যেক মাক দেউতাকে বিচাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকলে প্ৰস্তুতি চলাই আছে বা চলাব বিচাৰিছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই মাহত কিছুমান প্ৰেৰণা লাভ কৰিব নতুন কিবা এটা শিকিবলৈ, যিটো ভৱিষ্যতে আপুনি উপযোগী বুলি অনুভৱ কৰিব। কাৰণ আমি বেলেগে যেতিয়া চাকৰি পায় আমাৰ ওচৰে পাঁজৰে বা চিনাকি, তেতিয়া আমাৰ মনত বহুতে বেছি সাহস পাওঁ। কোনো সুযোগ পিছলি যাবলৈ নিদিব আপোনাৰ হাতৰ পৰা। এই মাহে আপোনাৰ প্ৰেম জীৱনলৈ কঢ়িয়াই আনিব স্মৰণীয় অভিজ্ঞতা। ইজনে সিজনৰ ক্ষেত্ৰত বা ওপৰত আপোনালোকৰ বিশ্বাস বহুত বেছি দৃঢ় হ'ব। আপোনাৰ সংগীৰ পৰা কিছুমান আশা আজিৰ দিনটোত অৰ্থাৎ এই মাহটোত দেখিবলৈ পাব আৰু তেওঁলোকে সেইবোৰৰ প্ৰতি ভাল সঁহাৰিও আপোনাক দিব। এই সময়ছোৱাত তেওঁলোকৰ বাবে কিবা এটা ভাল কাম কৰিবলৈ আপোনালোকে নিশ্চয়কৈ চেষ্টা কৰক। বিবাহৰ অপেক্ষাত যিসকল ৰখি আছিলে এই মাহতে লাভ কৰিব আপোনালোকে শুভ লক্ষণ। যদি আপুনি ইতিমধ্যে সম্পৰ্ক এটাত আছে তেন্তে হ'লে আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ বিষয়ে কিছু আলোচনা আপুনি কৰিব পাৰে আৰু এই মাহত আপোনাৰ স্বাস্থ্য ভাল হ'ব, কিন্তু আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিব পাৰে, যাৰ ফলত মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপুনি খিংখিঙীয়া হৈ পৰিব পাৰে বুলি কৈছে এই মাহটোত,
গতিকে আপুনি নিজৰ মনটোক শান্ত কৰি ৰাখিবলৈ যিমান পাৰে চেষ্টা কৰাটো প্ৰয়োজনীয় অৱশ্যে আপুনি কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন নহয় আৰু আপুনি আগতকৈ শক্তিশালীহে অনুভৱ কৰিব শাৰীৰিক ফালৰ পৰা কামৰ বুজা থকা সত্ত্বেও আপুনি কিন্তু আপোনাৰ সকলো কাম ভালদৰে নিয়াৰিকৈ ইটোৰ পিছত সিটো কৰি যাবলৈ বা সম্পূৰ্ণ কৰিব পাৰিব নৱেম্বৰ মাহৰ শুভ সংখ্যা হৈছে আপোনাৰ বাবে 8 আৰু এই মাহৰ শুভ ৰং হৈছে আপোনাৰ বাবে ধূসৰ বা সিলভাৰ ৰংটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যদি ভাল পালে এটা লাইক কৰি দিব পুনৰ লগ হ'ম তেতিয়ালৈকে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ বৃষভ ৰাশি এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে আপোনাৰ মাজত অৰ্থাৎ আপোনাৰ ঘৰখনৰ মানুহৰ মাজত সংঘাতৰ সম্ভাৱনা আছে যিয়ে আপোনাৰ মানসিক অৱস্থাত নেতিবাচক প্ৰভাৱ পেলাব পাৰে কোনো অন্যায় কামত বা 2 নম্বৰী কামত আপোনাক লিপ্ত হোৱাৰ পৰা বিৰত থাকিব কৈছে আৰু সাৱধানে যিকোনো সিদ্ধান্ত ল'বলৈ কৈছে ঘৰৰ বাহিৰত ব্যক্তিগত কথাবোৰৰ কেতিয়াও ভাগ বতৰা কৰাটো আপোনাৰ বাবে উচিত নহয় এনেকুৱাবোৰ এৰি চলক কিয়নো ইয়াৰ ফলত পৰিস্থিতি আৰু বেয়াহে হ'ব পাৰে ঘৰখনত যদি পৰিয়ালৰ কোনো সদস্যৰ লগত মতানৈক্য বা তেনেকুৱা ধৰণৰ কিবা হয় তেন্তে তেওঁলোকৰ লগত বহি সমস্যাটো সমাধানৰ চেষ্টা কৰক এই মাহটোৱে আপোনাৰ বাবে আৰ্থিকভাৱে শুভ লক্ষণ কঢ়িয়াই আনে আৰু আপোনাৰ ব্যৱসায়ত লাভৰ সম্ভাৱনা প্ৰবল দেখা যায় এই সময়ছোৱাত আপোনাৰ লাভৰ প্ৰচাৰৰ পৰা বিৰত থাকক কিয়নো আপুনি কিমান কি পাইছে নাই পোৱা সেইবোৰ বেলেগক কৈ আপোনাৰ জখ দেখাই থকাটো বা জহাই থকাটো আপোনাৰ বাবে হয়তো বিপদৰ কাৰণ হ'ব পাৰে কিয়নো আপোনাৰ শত্ৰুৱে আপোনাক মনোযোগেৰে হয়তো চাই থাকিব পাৰে নিজৰ ব্যৱসায়ক কুদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিসা আপোনালোকে পাঠ কৰক আবৃত্তি কৰক কৰ্ম সংস্থাপনত থকা সকলৰ বাবে এই মাহত আৰ্থিক অগ্ৰগতিৰ লক্ষণ দেখা গৈছে তেওঁলোকে হয়তো নিজৰ অফিচত উচ্চ পদবী লাভ কৰিব যিয়ে ঘৰত থকা সকলোকে আনন্দ কঢ়িয়াই আনিব এই সময়ত অত্যধিক উত্তেজিত হোৱাৰ পৰা আপুনি বিৰত থাকি কামত মনোনিৱেশ কৰক এই মাহত ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত কম মনোনিৱেশ কৰিব পাৰে আৰু টিভি কম্পিউটাৰ মোবাইল আৰু অন্যান্য কামত হয়তো তেওঁলোকৰ বেছিকৈ মনোযোগ দিয়া বা মগ্ন হোৱা দেখিবলৈ পাব ইয়াৰ ফলত আপোনাৰ পিতৃ-মাতৃ বা আপোনাৰ সন্তান কিন্তু চাবলৈ গ'লে অকমান হেতু বিষয়ত আপুনি ধ্যান দিব লাগিব আৰু পিতৃ-মাতৃৰ সমূহ হতাশাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় এই বিষয়টোক লৈ আপোনাৰ দেউতাকৰ লগত বা পিতৃৰ লগত মাতৃৰ লগত কিবা কথাত হয়তো মোবাইল চোৱা পঢ়া-শুনা নকৰাক লৈ কাজিয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আনকি তেওঁ আপোনাৰ বাবে নিৰ্ণায়ক সিদ্ধান্তও হয়তো ল'ব পাৰে উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত বহু নতুন সুযোগ লাভ কৰিব কিন্তু নিজৰ গাফিলতিৰ বাবে তেওঁলোক পিছলি যাব পাৰে গতিকে আপুনি যদি পঢ়ি আছে ধ্যান দিব চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে নতুন বিষয়ৰ সন্ধান কৰিব পাৰিব যদি আপোনাৰ সংগীৰ ওপৰত কোনো সন্দেহ আছে জীৱন সংগীৰ ওপৰত প্ৰেমৰ সংগীৰ ওপৰত তেন্তে এই মাহত সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক নহলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে এই মাহত আপোনাৰ পত্নীৰ ওপৰত বিশ্বাস দৃঢ় হ'ব গতিকে এই সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আপোনালোকে যত্ন কৰক বিবাহৰ বাবে অপেক্ষা কৰি থকা সকলৰ ক্ষেত্ৰত চাবলৈ গ'লে এই মাহত বহুতো নতুন সুযোগ আহিব পাৰে কিন্তু আপোনাৰ গাফিলতিৰ বাবে সেইবোৰ হয়তো হাতৰ পৰা পিছলি যাবও পাৰে এই মাহত আপোনাৰ মনটো আশংকাত ব্যস্ত হৈ পৰিব যাৰ ফলত আপুনি বহু সুযোগ হয়তো হেৰুৱাব পাৰে আপুনি কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন নহবও পাৰে যদিও আপোনাৰ মানসিক স্বাস্থ্যৰ কিন্তু অৱস্থা অকণমান বেয়া হোৱাৰ সম্ভাৱনা থাকে বা দেখা যায় এনে পৰিস্থিতিত আপোনাৰ মনটো শান্ত কৰি যিকোনো কাম হাতত লোৱাৰ আগতে বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় ৰাতিপুৱা নিজৰ দৈনন্দিন কাম-কাজ যোগ আৰু প্ৰণায়ামক সন্নিবিষ্ট কৰিবলৈ কৈছে অৰ্থাৎ যোগা কৰিবলৈ কৈছে যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে তেন্তে হলে এই মাহত এনেকুৱা যিকোনো বস্তু খোৱাৰ পৰা বিৰত থাকক যিয়ে আপোনাৰ ৰক্তচাপ বৃদ্ধি বা হ্ৰাস কৰিব পাৰে বিশেষকৈ মাহৰ মাজভাগত আপুনি সাৱধান হোৱাটো কিন্তু খুবেই বেছি প্ৰয়োজনীয় শুভ সংখ্যা 1 শুভ ৰং হৈছে বাদামী পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মিথুন ৰাশি এই মাহত আপোনাৰ পৰিয়ালটো
সুখ আৰু সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ লগত সকলোৱে সুখী অনুভৱ কৰিব ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ সম্ভাৱনাও আছে যিয়ে সকলোকে মনোনিৱেশ কৰি ৰাখিব এই সময়ছোৱাত শিশুৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক বুলি কৈছে কিয়নো তেওঁলোকৰ অসুস্থ হোৱাৰ লক্ষণ এই মাহটোত দেখিবলৈ পোৱা যায় ঘৰত সকলোৰে লগত বন্ধুত্ব বিৰাজ কৰিব আৰু মাক দেউতাকৰ আশীৰ্বাদ এই মাহটোত আপুনি লাভ কৰিব যদি আপোনাৰ মা দেউতাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ লগত নাথাকে তেন্তে হলে এই মাহত তেওঁলোকক লৈ কৰবাত ফুৰিবলৈ যোৱা বা আপোনালোকৰ ভ্ৰমণ হয়তো হ'ব পাৰে আপুনি আপোনাৰ পূৰ্বপুৰুষৰ ঘৰলৈ অৰ্থাৎ ককা আইতাৰ ঘৰলৈ হয়তো যোৱাৰ সুযোগ লাভ কৰিব এই মাহত আপুনি আৰ্থিকভাৱে অধিক শক্তিশালী অৰ্থাৎ সমৃদ্ধিশালী অনুভৱ কৰিব আপুনি কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিক এই মাহটোত লগ পাব পাৰে যিয়ে আপোনাৰ ব্যৱসায়িকভাৱে উল্লেখযোগ্য লাভৰ ইংগিত প্ৰদান কৰিব আপুনি কেইবাটাও ব্যৱসায়িক চুক্তিও এই মাহটোত কৰিব পাৰে যিবোৰ ভৱিষ্যতৰ বাবে আপোনাৰ উপকাৰী হ'ব যদি আপুনি চৰকাৰী চাকৰি কৰে তেন্তে আপুনি ভ্ৰমণ কৰাৰ সম্ভাৱনা থাকে যাৰ বাবে আপুনি আপোনাৰ গৃহ চহৰৰ পৰা অৰ্থাৎ নিজৰ চহৰখনৰ পৰা অন্য কোনো স্থানলৈ স্থানান্তৰিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এই সময়ত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক যদি আপুনি ব্যক্তিগত চাকৰি এটা লৈছে বা কৰি আছে তেন্তে আপুনি চাকৰি হেৰুৱাৰ চিন্তাত পৰিবও পাৰে ইয়াৰ ফলত আপুনি নতুন সুযোগৰ সন্ধানত থাকিব এই মাহটোত উচ্চ শিক্ষা গ্ৰহণ কৰা সকলৰ ক্ষেত্ৰত এই মাহত নতুন সুযোগ বিচাৰি পাব পাৰে য'ত তেওঁলোকে কৰ্ম অভিজ্ঞতা লাভ কৰিব এইটো তেওঁলোকৰ ভৱিষ্যতৰ বাবে অতি উপযোগী হ'ব গতিকে এনে সুযোগবোৰ পিছলি যাবলৈ নিদিব হাতৰ পৰা বিদ্যালয়ৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী আছে পঢ়া শুনা কৰি আছে তেওঁলোকে শিক্ষকৰ পৰা প্ৰশংসা লাভ কৰি এই মাহতে আপোনালোকে আকাংক্ষিত ফলাফল লাভ কৰিব চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীৰ বাবেও এই মাহ কিন্তু শুভ সংকা দেখা যায় তেওঁলোকে হয়তো এজন ভাল গুৰু বিচাৰি পাব যিয়ে তেওঁলোকক ভৱিষ্যতৰ বাবে সুস্থ পৰামৰ্শ আগবঢ়াব যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে মাহৰ আৰম্ভণিতে আপোনাৰ সংগীৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় যদিও লাহে লাহে আপোনালোকৰ কথাবোৰ স্বাভাৱিক হৈ পৰিব বিবাহিত লোকৰ পত্নীৰ ওপৰত থকা বিশ্বাস আৰু দৃঢ় হ'ব যাৰ ফলত অধিক আন্তৰিক সম্পৰ্ক আপোনালোকৰ মাজত গঢ় লৈ উঠিব অবিবাহিত লোকসকলে হয়তো এই মাহত সংগ লাভ কৰিব যিয়ে তেওঁলোকৰ বাবে আনন্দ কঢ়িয়াই আনিব এই মাহত আপুনিও আপোনাৰ প্ৰাক্তন সংগীৰ সৈতে বা সংগীৰ প্ৰতি আপোনাৰ মোহ ভংগ হ'ব পাৰে বিয়াৰ অপেক্ষাত থকা সকল অলপ বেছি সময় আৰু অপেক্ষা কৰিব লাগিব এই মাহটো হয়তো আপোনাৰ বাবে নহব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে ভাল হ'ব আৰু আপুনি আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব মাহৰ আৰম্ভণিতে আপোনাৰ মনলৈ বহুতো নতুন ধাৰণা আহিব আপুনি নিজৰ ভিতৰতে এক নৱীকৃত শক্তি অৰ্থাৎ এক নতুন ঊৰ্জা শক্তি আপুনি অনুভৱ কৰিব আৰু ইতিবাচকতাৰ পৰিৱেশে বিৰাজ কৰিব আপোনাৰ চাৰিওকাষ যদি আপুনি ডায়াবেটিছ ৰোগত আক্ৰান্ত হয় তেন্তে হলে সাৱধান হ'বলৈ কৈছে মাহৰ তৃতীয় সপ্তাহত আপোনাৰ যি সুগাৰ আছে সেই সুগাৰৰ মাত্ৰা সামান্য বৃদ্ধি পাব যদিও সাৱধানতা অৱলম্বন কৰিলে কোনো সমস্যা নহব আপোনাৰ শুভ ৰং হৈছে গুলপীয়া আৰু শুভ সংখ্যা হৈছে 3 পুনৰ লগৰ আখাৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কৰ্কট ৰাশি পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই মাহে আপোনাৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সমৰ্থন এই মাহটোত লাভ কৰিব লগতে যদিও সমৰ্থন সম্পূৰ্ণ লাভ কৰিব কিছুমান বিষয়ত কিন্তু আপোনাৰ পিতৃ মাতৃৰ সৈতে মতানৈক্য হোৱা দেখিবলৈ পাব পাৰে এনে পৰিস্থিতিত তেওঁক যথাযথ সন্মান দেখুৱাওক আৰু মন দি আপুনি আপোনাৰ দেউতাৰ বা মাৰ কথাবোৰ শুনিবলৈ যত্ন কৰিব আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লক্ষণ দেখা গৈছে গতিকে তেওঁ কোনো ধৰণৰ মানসিক অশান্তিৰ দিয়াৰ পৰা বিৰত থাকক যদি আপোনাৰ মাতৃ ইতিমধ্যে অসুস্থ হৈ আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক ব্যৱসায়ীসকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মাহত কম মনোনিৱেশ কৰিব আৰু লাভৰ বাবে
অন্যান্য ক্ষেত্ৰতো তেওঁলোকে চেষ্টা কৰা দেখিবলৈ পাব এই বিষয়ে আপোনাৰ পৰিয়ালৰ সৈতে ভালদৰে আলোচনা কৰক যাতে আপুনি জ্ঞাত বা ভাল এটা সিদ্ধান্ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনতো ল'ব পাৰে কিছু ব্যৱসায়িক লোকচানৰ ইংগিত পোৱা গৈছে এই মাহত চৰকাৰী চাকৰিত থকা সকলৰ বাবে এই মাহত নিজৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব আৰু লগতে তেওঁলোকৰ আপোনাৰ কাম-কাজৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰশংসাও লাভ কৰিব ব্যক্তিগত চাকৰিত যিসকল জড়িত হৈ আছে এই মাহত অগ্ৰগতি দেখিবলৈ পাব আৰু আপুনি ইয়াক লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব অৰ্থাৎ সেই যি উন্নতি আপোনাৰ ক্ষেত্ৰত দেখা পাব তাৰ বাবে আপুনি কষ্ট ভালেমানখিনি কৰিব লাগিব স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত ক'বলৈ গ'লে অধিক মনোযোগ এই মাহটোত দিব লাগিব আৰু নহলে যদি তেনেকৈ আপোনালোকে যদি ভালদৰে পঢ়া শুনাত মনোযোগ নিদিয়ে আকাংক্ষিত ফলাফল কিন্তু লাভ কৰিব নোৱাৰিব এই সময়বোৰত আপোনাৰ মাতৃ বা পিতৃৰ লগত আপুনি ভালকৈ পৰামৰ্শ লওক কথা পাতক উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ মাজত অভিযান্ত্ৰিক শিক্ষা গ্ৰহণ কৰা সকলৰ বিশেষকৈ বহু নতুন সুযোগ বিচাৰি পাব বুলি কৈছে আৰু সেইবোৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব অৰ্থাৎ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল কিছুমান সুবিধা লাভ কৰিব চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত নিজৰ কৰ্মক্ষেত্ৰ সম্প্ৰসাৰণ কৰিব পাৰিব যাৰ ফলত ভৱিষ্যতৰ কৌশল প্ৰণয়ন কৰাত আপোনাক যথেষ্ট বেছি সহায় কৰিব এই সময়ছোৱাত আত্মবিশ্বাস আপুনি নিজক বজাই ৰাখিবলৈ নিশ্চয়কৈ ৰাখক যদি আপোনাৰ সংগীৰ সৈতে মতানৈক্য হৈ আহিছে তেন্তে এই মাহতে ইয়াৰ অন্ত পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আপোনাৰ সংগীৰ ওপৰত আপোনাৰ আস্থা আৰু অধিক বাঢ়িব আৰু দুয়োজনে আপোনাৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিব যিসকলে বিয়া কৰোৱা নাই বা বিয়া হোৱা নাই তেওঁলোকে এই মাহত ভাল এগৰাকী সংগী বিচাৰি পাব পাৰে কিন্তু যিকোনো কামত খৰখেদা কৰাটো এৰি চলিবলৈ কৈছে যিমান পাৰে ভালদৰে আপোনালোকে বিবেচনা কৰিহে কামবোৰ আগবাঢ়িব কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ আগতে যিকোনো সম্পৰ্কক সময় দিয়াটো প্ৰয়োজনীয় এই মাহটো আপোনাৰ স্বাস্থ্যৰ বাবে অশান্ত হ'বও পাৰে কেতিয়াবা আপুনি নিজকে নিখুঁতভাৱে সুস্থ অনুভৱ কৰিব তাৰ পাছত এনেকুৱা হ'ব পাৰে যে আজি ভাল কালিলৈ গাটো পুতুককৈ বেয়া হৈ গৈছে তেনেকুৱা ৰোগ ব্যাধি হয়তো দেখা পাবও পাৰে কোনো গুৰুতৰ ৰোগ নহলেও সৰু সৰু ৰোগ সম্ভৱপৰ মানসিকভাৱে কেতিয়াবা অস্থিৰ অনুভৱো কৰিব পাৰে আন কেতিয়াবা সতেজ হৈ পৰিব পাৰে এনে পৰিস্থিতিত খং পৰিহাৰ কৰি তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক আৰু মাহৰ শেষত কিবা এটা লৈও আপুনি হয়তো চিন্তিত হ'ব পাৰে অৰ্থাৎ মানসিক আৰু স্বাস্থ্য ফালৰ পৰা আপুনি এই মাহটোত বিশেষকৈ ধ্যান দিব লাগিব অদৰকাৰী চিন্তা অদৰকাৰী মানুহৰ সৈতে যিকোনো অদৰকাৰী আলোচনা নকৰিব শুভ সংখ্যা 6 শুভ ৰং হৈছে হালধীয়া পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ সিংহ ৰাশি এই মাহটো আপোনাৰ পৰিয়ালৰ বাবে ভাল এটা মাহ হ'ব এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত আপোনাৰ আস্থা বাঢ়িব আৰু তেওঁলোকে আপোনাক প্ৰতিটো দিশতে সহায় সহযোগিতা আগবঢ়াব আপোনাৰ ভাই বা ভণ্টিৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত অধিক শক্তিশালী হ'ব যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ঘৰতে ধৰ্মীয় অনুষ্ঠান এটাও হোৱাৰ সম্ভাৱনা এই মাহটোত দেখিবলৈ পোৱা যায় গতিকে আপোনালোক সকলোৱে সেই অনুষ্ঠানটোৰ ওপৰত মনোনিৱেশ কৰিব মাহৰ শেষত এজন পুৰণি বন্ধুৰ সৈতে এখন আপোনাৰ সাক্ষাৎকাৰ সম্ভৱ অৰ্থাৎ আপুনি লগ পাব পাৰে কৰবাত য'ত আপুনি পুৰণি স্মৃতিবোৰ তেওঁৰ সৈতে পুনৰ ৰোমন্থন কৰিব পাৰিব ব্যৱসায়ীসকলে এই মাহত সাৱধান হোৱাটো কিন্তু প্ৰয়োজনীয় কিয়নো এই মাহটোৱে আপোনাৰ বাবে আৰ্থিক ভাল অৰ্থাৎ আৰ্থিক ক্ষেত্ৰখনত ভাল লক্ষণ দেখুৱা নাই আপুনি আপোনাৰ ব্যৱসায়ত লোকচানৰ সন্মুখীনো হ'ব পাৰে আৰু আপোনাৰ শত্ৰুৱে সেই সুবিধা ল'ব পাৰে গতিকে আপোনাৰ চাৰিওফালে সচেতন আৰু সজাগ হ'বলৈ কৈছে চৰকাৰী বিষয়াসকলেও নিজৰ কামত অসন্তুষ্ট হ'ব আৰু কৰ্মক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি কৈছে ব্যক্তিগতভাৱে যিসকলে চাকৰি কৰি আছে বেচৰকাৰী খণ্ডত তেওঁলোকৰ ক্ষেত্ৰতো কিছুমান বিষয়ত সংঘাত হ'ব পাৰে গতিকে ধৈৰ্য ধৰি যিকোনো বা কোনো কাম বা সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকে বয়োজ্যেষ্ঠ বা যিসকলৰ অভিজ্ঞতা আছে তেওঁলোকৰ পৰামৰ্শ লৈ ল'বলৈ যত্ন কৰিব এই মাহটো স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে আৰু কম প্ৰচেষ্টাৰ জৰিয়তে অৰ্থাৎ কম কষ্ট কৰিয়ে আপুনি ভাল এটা লাভ পাব পাৰে উচ্চ শিক্ষা গ্ৰহণ কৰা সকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মাহটোত
আপোনাৰ কষ্ট কৰিব লাগিব নহলে তেওঁলোকে অৰ্থাৎ আপোনালোকে আকাংক্ষিত ফলাফল লাভ কৰিব নোৱাৰিব পাৰে চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ এই মাহটো নতুন সুযোগ বিচাৰি পাব পাৰে যাৰ ফলত ভৱিষ্যতে আপোনালোকৰ যথেষ্ট পৰিমাণৰ লাভ হোৱা দেখিবলৈ পাব এই সময়ত সজাগ হৈ থাকক আৰু কাৰো কথাতে বা কাৰো কথাত কঢ়িয়াই নিয়াৰ পৰা বিৰত থাকক বুলি কৈছে অৰ্থাৎ ইটোৰ কথা হিতুক লগোৱা ধৰণৰ পৰিস্থিতিৰ পৰা নিজকে বিৰত ৰাখক বিবাহিত লোকে পত্নীৰ পৰা উপহাৰ লাভ কৰিব পাৰে এই মাহটোত আৰু এই সময়ছোৱাতে আপোনালোক দুয়োৰে মাজত আবেগিক বন্ধনত বহুত বেছি মজবুত কৰি তোলা দেখিবলৈ পাব আপোনালোকৰ সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিব ইতিমধ্যে সম্পৰ্কত থকা সকলৰ বাবে এটা স্বাভাৱিক মাহ এই ক্ষেত্ৰত অনুভৱ কৰিব আৰু আপোনালোকে নিজৰ ভৱিষ্যতৰ প্ৰতি আশংকা কৰিবও পাৰে যে কি হ'ব নহ'ব আপোনালোকৰ ভৱিষ্যত তেনেকুৱা ধৰণৰ অধিক সময় অপেক্ষা হয়তো আপোনালোকে কৰিবলগীয়া হ'বও পাৰে গতিকে কোনো ধৰণৰ খৰখেদা পৰিহাৰ কৰি নিজৰ উন্নতিত মনোনিৱেশ কৰিবলৈ যত্ন কৰক শাৰীৰিকভাৱে কোনো সমস্যা নহ'ব যদিও গোটেই মাহটো আপুনি আৰামত কটাব পাৰিব কিন্তু ডায়াবেটিছ ৰোগীয়ে নিজৰ কিছুমান খাদ্য ভালদৰে যত্ন ল'ব লাগিব কিছুমান খাদ্য এৰিব লাগিব কিয়নো ইয়াৰ ফলত জটিলতা আহিব পাৰে যদি আপোনাৰ কোনো গুৰুতৰ ৰোগত বা আগতে ধৰি লওক কিবা ডাঙৰ বেমাৰ হৈ গৈছে তেন্তে হলে বাহিৰৰ খাদ্য গ্ৰহণ সীমিত কৰক আৰু যিমান পাৰি পুষ্টিকৰ ঘৰতে ৰন্ধা খাদ্য খাওক মানসিকভাৱে কোনো সমস্যা নাথাকিব যদিও আপোনাৰ মনটো আগৰ দৰে উল্লাসিত হৈ পৰিব এই সময়ছোৱাত আপুনি আপোনাৰ চাৰিওফালে এটা ইতিবাচক আৰু সুখৰ পৰিৱেশ বিচাৰি পাব শুভ সংখ্যা 5 শুভ ৰং হৈছে নীলা কন্যা ৰাশি এই মাহত আপোনাৰ পৰিয়ালৰ ভিতৰতে কিছু মতানৈক্য আহিব পাৰে পৰিয়ালৰ সদস্যৰ মাজত সংঘাতৰ সম্ভাৱনাও আছে কিন্তু অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ পৰিয়ালৰ এটা পৰিৱেশ বা এটা তেনেকুৱা ধৰণৰ সমস্যাৰ জৰিয়তে এই সময়ত ধৈৰ্য ধৰিব লাগিব সকলোকে উচিত সন্মান দিয়াটো প্ৰয়োজনীয় আৰু আপোনাৰ বয়োজ্যেষ্ঠ সকলৰ পৰামৰ্শ আপুনি শুনাটো প্ৰয়োজনীয় আপোনাৰ ভন্টি বা ভাইটিৰ হয়তো কিবা এটাৰ বাবে কথাৰ বাবে আপুনি চিন্তিত হ'ব পাৰে আৰু কোনোবা এটা বিষয়ে তেওঁলোকক অশান্তিও দিব পাৰে এনে সময়ত তেওঁলোকক সম্পূৰ্ণৰূপে আপুনি সহায় কৰক আৰু তেওঁলোকৰ সমস্যা সমাধানৰ চেষ্টা কৰক আৰ্থিকভাৱে এই মাহ আপোনাৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব ব্যৱসায়ীসকলে চলিত মাহত বহু ক্ষেত্ৰত লাভৱান হোৱাৰ সম্ভাৱনা আছে বেয়া চকুৰ প্ৰভাৱ পৰাৰ পৰা হাত সাৰিবলৈ ৰাজহুৱাভাৱে নিজৰ লাভৰ বিষয়ে আলোচনা কৰাটো এৰি চলিবলৈ কৈছে যি লাভ যি লোকচান নিজৰ মাজতে ৰাখক লগতে মঙ্গলবাৰে কমেও 3 বাৰ হনুমান চালিসা আপোনালোকে পাঠ কৰক আবৃত্তি কৰক চৰকাৰী চাকৰিত থকা সকলে হয়তো এই মাহত ভ্ৰমণ কৰিব লাগিব যিসকলে ভ্ৰমণ কৰিব তেওঁলোকে নিজৰ চহৰৰ পৰা অন্য চহৰলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে গতিকে অত্যন্ত সাৱধানতা আপোনালোকে অৱলম্বন কৰাটো প্ৰয়োজনীয় লগতে ব্যক্তিগত চাকৰি যিসকলে কৰি আছে সেই সকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে মাহত অলপ উদ্বিগ্ন হ'ব আৰু চাকৰি হেৰুৱাৰ কিছুমান মনত ভয় থাকিব পাৰে এই মাহটোত এনে পৰিস্থিতিত নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰক আৰু শান্ত মন এটা নিজৰ ক্ষেত্ৰত বজাই ৰাখিবলৈ যত্ন কৰক উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে এই মাহটো ইতিবাচক ফলাফল লাভ কৰিব বিশেষকৈ সাংবাদিকতা পৰিচালনা আৰু ডিজিটেল বিপণনৰ ক্ষেত্ৰত যিসকলে পঢ়ি আছে তেওঁলোকে অনলাইনত কাম কৰাৰ সুযোগ লাভ কৰিব গতিকে এই সুযোগবোৰ হেৰুৱাব নালাগে কিয়নো ভৱিষ্যতে এইবোৰ উপযোগী বুলি প্ৰমাণিত হ'ব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে সহপাঠীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব নিৰ্দেশনা প্ৰদান কৰিব আপোনাৰ জীৱনত যিকোনো অভিজ্ঞতাৰ অভাৱ এই মাহতে আপুনি পূৰ কৰিব পাৰিব যদি কিবা অভিজ্ঞতা হোৱা নাছিলে সেই ফালৰ পৰাও কিছুমান অভিজ্ঞতা আপুনি এই মাহটোত লাভ কৰিব এই মাহত বিবাহিত লোকসকলে নিজৰ সংগীৰ পৰা আশা কৰিব কিন্তু সেইবোৰ হয়তো পূৰণ কৰিব নোৱাৰিলে আপোনালোকৰ মনত কিছুমান হতাশাই দেখা দিব পাৰে নিজৰ ভাগ্যক দোষাৰোপ কৰাৰ পৰিৱৰ্তে আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক কিয়নো ক্ৰমান্বয়ে সকলো স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব সম্পৰ্কত থকা সকলে নিজৰ সংগীৰ ওপৰত আস্থা শক্তিশালী কৰিব পাৰিব কিন্তু অভাৱনীয় পৰিস্থিতিৰ আশংকাও ৰৈ যাব এই মাহত অবিবাহিত লোকসকলে হতাশাৰ সন্মুখীন হ'ব কিয়নো প্ৰকৃত জীৱন সংগী বিচাৰি পোৱাটো এতিয়াও আপোনাৰ বাবে বহুত সময় আছে বুলি কৈছে
এই মাহটো আপোনাৰ বাবে প্ৰতিকূল হ'ব কিয়নো আপুনি স্বাস্থ্য সম্পৰ্কীয় কেইবাটাও সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব যাৰ ফলত মানসিকভাৱেও আপোনাৰ স্বাস্থ্য বেয়া হৈ পৰিব পাৰে গতিকে দৈনন্দিন ব্যায়াম যোগাভ্যাস অৰ্থাৎ এক্সাৰসাইজ কৰাটো আৰু প্ৰাণায়াম কৰাটো আপোনাৰ বাবে খুবেই বেছি প্ৰয়োজনীয় সোনকালে উঠি ৰাতিপুৱা ফুৰিবলৈ অৰ্থাৎ মৰ্নিং ৱাক কৰাটো আপোনাৰ স্বাস্থ্যৰ বাবে উন্নতি হ'ব বুলি কৈছে এনে কৰিলে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব আৰু চিন্তা কমি যাব শুভ সংখ্যা 7 শুভ ৰং হৈছে কেশৰ পুনৰ লগৰ আখাৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ তুলা ৰাশি এই মাহতে পাৰিবাৰিক বিশেষ অনুষ্ঠান কিছুমান আপোনালোকৰ ঘৰখনত অনুষ্ঠিত হ'ব পাৰে সকলোকে ব্যস্ত কৰি ৰাখিব আপোনাৰ ঘৰখনত হোৱা যিবোৰ সময় অৰ্থাৎ অনুষ্ঠান আছে সেইখিনিৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনাৰ দেউতাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা আছে গতিকে তেওঁৰ সম্পূৰ্ণ আপুনি যত্ন লোৱাটো প্ৰয়োজনীয় অনুষ্ঠানলৈ বেছি মানুহক নিমন্ত্ৰণ কৰাটো এৰি চলিবলৈ কৈছে কিয়নো ইয়াৰ ফলত আপোনাৰ বাবে কিছুমান সমস্যাৰ সৃষ্টিহে হ'ব পাৰে এমাহ অৰ্থাৎ মাহটোৰ শেষৰ ফালে ক'বলৈ গ'লে পৰিয়ালৰ এজন সদস্যৰ বিয়াও হয়তো ঠিক হ'ব পাৰে বা সম্ভৱপৰ হৈ পৰিব পাৰে ঘৰখনলৈ এক আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব পাৰে যদি আপোনাৰ ভাইটি বা ভণ্টিয়ে আপোনাৰ ঘৰৰ পৰা দূৰত গৈ চাকৰি কৰি আছে তেন্তে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা প্ৰবল এই মাহটো আপোনাৰ বাবে আৰ্থিক ক্ষেত্ৰখনত অলপ প্ৰত্যাহ্বানজনক হ'ব আৰু এই সময়ছোৱাত আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব কিন্তু আপুনি আকাংক্ষিত ফলাফলহে হয়তো নাপাব যিমান কষ্ট কৰিব সিমান ফল হয়তো নাপাবও পাৰে কেইবাটাও ব্যৱসায়িক চুক্তিৰ ফলত লোকচান হোৱাৰ সম্ভাৱনা থাকে গতিকে আপোনাৰ চৌপাশৰ প্ৰতি সচেতন হ'বলৈ কৈছে কিন্তু পৰিয়ালৰ আন এজন সদস্যই লাভৱান হ'ব পাৰে লোকচানৰ ক্ষতিপূৰণ দিব পাৰে অৰ্থাৎ পৰিয়ালত যদি কেইবাটাও মিলি পেলাই একেলগে ব্যৱসায় কৰি আছে ইজনে কিবা এটা কৰিলে সিজনৰ ক্ষেত্ৰত হয়তো সেই ক্ষতিপূৰণটো হৈ যাব পাৰে বুলি কৈছে এই মাহত চৰকাৰী চাকৰি যিসকলে কৰি আছে তেওঁলোকৰ বাবে অধিক কাম আহিব কিন্তু খং হেৰুৱাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযম কৰাটোৱে উত্তম হ'ব ব্যক্তিগত সংবাদ মাধ্যমত কাম কৰা সকলে এই মাহত সতৰ্কতাৰে কাম কৰিব লাগিব আনহাতে কন্টেন্ট মাৰ্কেটিং আৰু সফটৱেৰ ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত যোনসকলে পঢ়া শুনা কৰি আছে বা কাম কৰি আছে তেওঁলোকে যথেষ্ট বেছি লাভ দেখিব বিদ্যালয়ত পঢ়ি থকা সকলৰ ক্ষেত্ৰত এই মাহত অধিক পঢ়া শুনাত কটাব আৰু অধিক অলপ সময় আপোনালোকে হয়তো এলেহুৱাভাৱে কটাব পাৰে উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিশেষকৈ বিটেক BCA গ্ৰাফিক ডিজাইনিং আৰু হোটেল মেনেজমেণ্টৰ দৰে যিসকলে উচ্চ শিক্ষা কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত উপকৃত হ'ব আৰু বহুতো নতুন সুযোগ পাব পাৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহৰ ক্ষেত্ৰত ক'বলৈ গ'লে নতুন কামৰ সুযোগ লাভ কৰিব পাৰে যাৰ ফলত তেওঁলোকৰ অভিজ্ঞতা বৃদ্ধি পাব গতিকে কোনো সুযোগ হাতলৈ আহিলে পিছলৈ যাবলৈ নিদিব আৰু অধ্যৱসায়ীভাৱে কাম কৰিবলৈ যত্ন কৰক ইতিমধ্যে বিবাহ যিসকলে কৰাইছে বিবাহৰ ক্ষেত্ৰত ক'বলৈ গ'লে তেওঁলোকৰ সংগীৰ পৰা কিবা এটা ভাল খবৰ বা উপহাৰ লাভ কৰিব যাৰ ফলত তেওঁলোকৰ প্ৰেম আৰু অধিক দৃঢ় হ'ব সম্পৰ্কত যিসকল আছে এই মাহত নিজৰ সংগীৰ ওপৰত তেওঁলোকৰ আস্থা অধিক শক্তিশালী কৰিব কিন্তু কোনো বিষয়ক লৈ তেওঁলোকৰ মাজত কৰবাত নহয় কৰবাত মতানৈক্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় বিবাহৰ ক্ষেত্ৰত বা বিবাহৰ বাবে অপেক্ষা কৰি থকা সকলে এই মাহত বহুতো ভাল সুযোগৰ সন্মুখীন হ'ব পাৰে কিন্তু আপোনাৰ গাফিলতিৰ বাবে হয়তো হাতৰ পৰা পিছলি যাবও পাৰে গতিকে সজাগ হওক মানসিকভাৱে সুস্থ হৈ থাকিলেও শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে আপোনাৰ বাহিৰত গৰম আনকি আপুনি হিটষ্ট্ৰকো অনুভৱ কৰিব পাৰে অৰ্থাৎ স্বাস্থ্যক লৈ ধ্যান দিব লাগিব এনে পৰিস্থিতিত ঠাণ্ডা খাদ্য সেৱন কৰি সঠিক সময়ত খোৱাৰ অভ্যাস কৰি লোৱা ভাল হ'ব ঘৰৰ পৰা ওলাই আহোঁতে পানী লগত লৈ যাওক নহলে পানী লগাত ভুগিব পাৰে অৰ্থাৎ পানীৰ ক্ষেত্ৰত আপোনাৰ বা যিকোনো হওক আপুনি সমস্যাখিনিত যাতে নুভুগে সেই কাৰণে আপুনি নিজৰ যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয় মাহৰ দ্বিতীয় সপ্তাহত আপুনি অস্থিৰ অনুভৱ কৰিব পাৰে কিন্তু বেছি দিন হয়তো সেই অস্থিৰতা আপোনাৰ বাবে নাথাকিব
শুভ সংখ্যা 9 শুভ ৰং হৈছে ধূসৰ পুনৰ লগৰ আখাৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ বৃশ্চিক ৰাশি এই মাহে আপোনাৰ পৰিয়াললৈ বহুত সুখ কঢ়িয়াই আনিব আৰু পাৰস্পৰিক মৰম বৃদ্ধি কৰিব এই সময়ত পৰিয়ালৰ কোনো সদস্যৰ পৰাও কিছু ভাল খবৰ খাতি হয়তো আপোনালোকৰ পোৱাৰ সম্ভাৱনা আছে সাৱধান হওক যে কোনো ধৰণৰ পাৰিবাৰিক সুখ অকালতে ভাগ বতৰা নকৰিব কিয়নো ইয়াৰ ফলত ভুল যোগাযোগ আপোনালোকৰ মাজত সৃষ্টি হ'ব পাৰে অৰ্থাৎ প্ৰত্যেকটো ক্ষেত্ৰতে কিছুমান লিমিটেশন আপোনালোকে ৰখাটো খুবেই বেছি প্ৰয়োজনীয় বন্ধু বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব আৰু তেওঁলোকে আপোনাক বহুত ক্ষেত্ৰত সহায় সহযোগিতাও আগবঢ়াব যিখিনি আপোনাৰ ভৱিষ্যতৰ বাবে কিছুমান উপযোগী বা উপকাৰী বুলি প্ৰমাণিত হ'ব ব্যৱসায়ীসকলৰ বাবে এই মাহটো স্বাভাৱিক হ'ব যোৱা কেইটা মাহৰ দৰেও এই মাহটো তেওঁলোকে দেখিবলৈ পাব কিছুমান ক্ষেত্ৰত লোকসান সম্ভৱ কিন্তু সামগ্ৰিকভাৱে আপুনি লাভজনকভাৱে থাকিব এই মাহত আপোনাৰ খৰচো যথেষ্ট বেছি কম হ'ব যাৰ ফলত অধিক সঞ্চয় হ'ব আৰু আৰ্থিকভাৱে এই মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'ব চৰকাৰী বিষয়াসকলে তেওঁলোকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগে আৰু কাম কৰাৰ সময়ত সকলো সুৰক্ষা সঁজুলি ব্যৱহাৰ কৰিব লাগে এই মাহত সহকৰ্মীসকলে তেওঁলোকৰ কামত সন্তুষ্ট হ'ব আৰু ব্যক্তিগত ক্ষেত্ৰত চাকৰি কৰি থকা সকলৰ বাবেও এই মাহটো উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকেও তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা বা সিনিয়ৰ সকলৰ পৰা যথেষ্ট বেছি সহায় সহযোগিতা লাভ কৰিব বৰ্তমান যিসকলে স্কুলত পঢ়ি আছে তেওঁলোকৰ বাবে নিজৰ শৈক্ষিক বুজা কম দাবীদাৰ বুলি বিবেচনা কৰিব আৰু ক্ৰিয়াৰ প্ৰতি অধিক সময় উৎসৰ্গা কৰিব অৰ্থাৎ পঢ়াতকৈ বেছি খেলা ধূলা বা ক্ৰিয়া ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব পাৰে এই সময়ত খেলিবলৈ ওলাই যোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষাৰ ক্ষেত্ৰত বা শিক্ষকৰ ওপৰত আপোনালোকৰ সন্তুষ্ট হ'ব আৰু পৰীক্ষাত ভাল নম্বৰ আপোনালোকে যথেষ্ট পৰিমাণে লাভ কৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত কিছু উদ্বিগ্নতা আৰু ভৱিষ্যতক লৈ সন্দেহৰ সন্মুখীন হ'ব পাৰে এই সময়ছোৱাত মনটো শান্ত কৰি ৰাখক আৰু প্ৰস্তুতি চলাই যাওক বিবাহিত লোকসকলৰ ক্ষেত্ৰত ক'বলৈ গ'লে কোনো কথাত পত্নীৰ লগত কাজিয়াৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত তেওঁলোকৰ মাজৰ দূৰত্ব আৰু অধিক বৃদ্ধি পাব এনে পৰিস্থিতিত বিষয়টো তীব্ৰতৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সৈতে মুকলিকৈ সেই বিষয়টোক লৈ কথা পাতক আৰু কঠোৰ শব্দ ব্যৱহাৰ নকৰিব কিয়নো ইয়াৰ ফলত পৰিস্থিতি আৰু বেয়াহে হ'ব পাৰে সম্পৰ্কত থকাসকল তেওঁলোকৰ সংগীৰ বিশ্বাসঘাতকতা কৰিবও পাৰে বা আপোনাৰ সংগী আপোনাক হয়তো কিছুমান ক্ষেত্ৰত তেনেকুৱা অনুভৱ কৰাবও পাৰে তেওঁলোকে কোনো কথাত আপোনাৰ ওপৰত হয়তো হতাশ হ'ব পাৰে গতিকে সেইবোৰ বুজিবলৈ চেষ্টা কৰক যাতে পৰিস্থিতি আগতীয়াকৈ আপুনি সম্ভালিব পাৰে বেছি বেয়ালৈ নোযোৱাকৈ যাতে নিজে সেইটো সম্ভালিব পাৰে বিবাহিত লোকেও এই মাহত নিজৰ প্ৰকৃত জীৱন সংগী বিচাৰিবলৈ আৰু অপেক্ষা কৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত মূৰৰ বিষ অনুভৱ কৰিব পাৰে যদিও যাৰ ফলত আপোনাৰ হয়তো অকণমান অস্থিৰতাৰ সৃষ্টিও হ'ব পাৰে আপুনিও গৰম অনুভৱ কৰিব পাৰে গতিকে নিজক লৈ স্বাস্থ্যক লৈ যত্ন দিয়ক ঠাণ্ডা খাদ্য আপোনালোকে কৈছে যে গতিকে ঠাণ্ডা খাদ্য খাওক আৰু কলহৰ পৰা পানী খাওক যাতে শৰীৰটো আপোনাৰ ক্ষেত্ৰত ভাল বা সুস্থ কৰি ৰাখিব পাৰে যিমান পাৰে আপোনালোকে অৰ্গেনিক বস্তু গ্ৰহণ কৰিবলৈ যত্ন কৰিব আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আপোনাৰ মনটো নতুন নতুন ধাৰণাৰে ভৰি পৰিব যদি আপুনি কোনো শাৰীৰিক খেল খেলে তেন্তে হলে সাৱধানতা অৱলম্বন কৰিব লাগিব এই মাহত গধুৰ বস্তু ডাঙা বা তুলি লোৱাৰ পৰা বিৰত থাকক কিয়নো ইয়াৰ ফলত পিঠিৰ আপোনাৰ যি মাসলছ আছে বা অন্যান্য সমস্যাত হয়তো ভুগিব পাৰে যেটো জীৱনৰ পাছৰ সময়ছোৱাত আপোনাৰ বাবে বেছি বেয়া বুলি পৰিণত হ'ব পাৰে শুভ সংখ্যা 6 শুভ ৰং হৈছে বগা পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ ধনু ৰাশি এই মাহত পাৰিবাৰিক বিবাহৰ সম্ভাৱনা আছে ঘৰখনত এক বিবাহৰ ক্ষেত্ৰ হয়তো বা বিবাহৰ এক কিছুমান খবৰ খাতি শুনিবলৈ পাব পাৰে
সৰু অনুষ্ঠান এটাও হয়তো ঘৰত হ'ব পাৰে কিন্তু যিকোনো অনুষ্ঠানলৈ বেছি মানুহক নিমন্ত্ৰণ কৰাটো পৰিহাৰ কৰক কিয়নো ইয়াৰ জৰিয়তে আপোনাৰ ঘৰখনত বা পৰিয়ালত এক অশুভ সময়ৰহে সম্ভৱ অৰ্থাৎ সৃষ্টি হ'ব পাৰে কোনো এটা বিষয়ত আপোনাৰ লগত পৰিয়ালৰ কোনো সদস্যৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে গতিকে কোনো ধৰণৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ লওক এই মাহত লাভৰ নতুন সুযোগ আহিব কিন্তু আপুনি সাৱধান হোৱাটো প্ৰয়োজনীয় যোৱা কেইটামান মাহত আপুনি হোৱা অৰ্থাৎ আপোনাৰ হোৱা যিকোনো লোকচান এই মাহটোত হয়তো লাভলৈ পৰিণত হ'ব পাৰে এই মাহত সঠিক ক্ষেত্ৰত ধন বিনিয়োগ যদি আপুনি কৰে তেন্তে হলে ভৱিষ্যতে আপোনাৰ বাবে যথেষ্ট বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে চৰকাৰী বিষয়াসকল এই মাহত এছাইনমেণ্ট বা তেওঁলোকৰ যিখিনি কাম আছে সেইখিনিৰ ক্ষেত্ৰত যথেষ্ট বেছি থাকিব আৰু আনকি বদলিও হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় বুলি কৈছে ভ্ৰমণৰ সময়ত অত্যন্ত সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰাটো আপুনি প্ৰয়োজনীয় ব্যক্তিগত ক্ষেত্ৰত খণ্ডত চাকৰি কৰা সকলৰ বাবেও সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ আপুনি সহায় লাভ কৰিব আৰু কামত আগবাঢ়ি যাব পাৰিব এই মাহত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ পৰা তিৰস্কাৰৰ সন্মুখীন হ'ব পাৰে যিয়ে তেওঁলোকক হতাশ কৰিব অৰ্থাৎ আপোনাৰ পঢ়া শুনাক লৈ আপুনি এনেকুৱা কিছুমান কথা শুনিব পাৰে যিটো পিছত মনত বেয়া প্ৰভাৱ পেলাব গতিকে এনে পৰিস্থিতিত পঢ়া শুনাত সম্পূৰ্ণ মনোনিৱেশ কৰক আৰু উত্তম সফলতাৰ বা ফলাফলৰ বাবে চেষ্টা কৰক উচ্চ শিক্ষা গ্ৰহণ কৰা সকলৰ ক্ষেত্ৰত এই মাহত অধিক কাম থাকিব কিন্তু শেষত এই লাভজনক বুলিয়ে প্ৰমাণিত হ'ব অৰ্থাৎ পঢ়া শুনা যিমানেই আপোনালোকে বেলেগ কাম নাথাকক কিয় পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়াটো প্ৰয়োজনীয় বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সিনিয়ৰৰ পৰা সহায় লাভ কৰিব আৰু যিয়ে তেওঁলোকক উপযুক্ত পথ প্ৰদৰ্শন কৰিব আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত সলনি কৰাৰ কথাও হয়তো মনলৈ চিন্তা কৰিব পাৰে যিটো আপোনাৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব বিবাহিতসকলে সংগীৰ সৈতে অধিক আন্তৰিক সম্পৰ্ক অনুভৱ কৰিব কিন্তু ইজনে সিজনৰ লগত সময় কটাবলৈ হয়তো কম সক্ষম হ'ব ইজনে সিজনৰ পৰা আঁতৰি থাকিলে হতাশাৰহে সৃষ্টি হ'ব কিন্তু পাৰস্পৰিক বুজাবুজিয়ে তেওঁলোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি তুলিব সম্পৰ্কত থকা সকলে এই মাহত নিজৰ সংগীৰ প্ৰতি মোহভংগ হ'বও পাৰে বিবাহৰ বাবে অপেক্ষা কৰি থকা সকলে এই মাহত উপযুক্ত সংগী বিচাৰি পাবও পাৰে গতিকে নিজকে অতিমাত্ৰা উদ্দীপিত কৰাটো পৰিহাৰ কৰক আৰু তেওঁলোকৰ সৈতে সহজভাৱে কথা বতৰা পাতিবলৈ যত্ন কৰিব এই মাহটো আপোনাৰ বাবে শাৰীৰিক ক্ষেত্ৰখনত ভাল হ'ব আৰু কোনো বেমাৰ নাথাকিব কিন্তু মানসিকভাৱে আপুনি কিবা এটা চিন্তাত হয়তো পৰিবও পাৰে আপুনি কিবা এটা কথাত উদ্বিগ্নও হ'ব পাৰে যাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে এনে পৰিস্থিতিত যোগাসনক দৈনন্দিন কাম-কাজত সন্নিবিষ্ট কৰক যদি আপুনি হাঁপানি ৰোগত বা তেনেকুৱা ধৰণৰ কিবা ৰোগত আক্ৰান্ত হৈ আছে তেন্তে হলে এই মাহত বিশেষ যত্ন ল'ব লাগিব ঘৰৰ পৰা ওলাই আহোঁতে সদায় নিজৰ ইনহেলাৰ বা যিবোৰ জৰুৰী সামগ্ৰী সেইখিনি লৈ যোৱাটো সদায় ধ্যান ৰাখিব নহলে সমস্যাত হয়তো আপুনি বেছি বেয়া লৈ যাবগৈ পাৰে শুভ সংখ্যা 2 শুভ ৰং হৈছে সেউজীয়া পুনৰ লগৰ আখাৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মকৰ ৰাশি এই মাহত আপুনি সাৱধান হ'ব লাগিব কিয়নো আপুনি বা পৰিয়ালৰ কোনো সদস্যই গুৰুতৰ ৰোগত হয়তো আক্ৰান্ত হ'ব পাৰে গতিকে আগতীয়াকৈ উচিত সাৱধানতা অৱলম্বন কৰক ঘৰত উত্তেজনা আৰু উদ্বিগ্নতাও থাকিব পাৰে কিন্তু সকলোৰে মাজত পাৰস্পৰিক প্ৰেমে প্ৰাধান্য পাব পাৰে কোনো ধৰণৰ অসুস্থতাৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক যাৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰিব ৰাতিপুৱা যোগাভ্যাস কৰিলে আপুনি উপকাৰী হ'ব বুলি কৈছে এই মাহটো ব্যৱসায়ীসকলৰ বাবে উৎকৃষ্ট হ'ব আৰু তেওঁলোকে নিজৰ কামত সফলতা লাভ কৰিব বুলি কৈছে আপুনি পৰিয়ালৰ আন সদস্যৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব যিয়ে আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত যথেষ্ট বেছি অৰিহণা যোগাব আপুনিও আপোনাৰ পিতৃ-মাতৃৰ আশীৰ্বাদ লাভ কৰিব যাৰ ফলত আপোনাৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পাব চৰকাৰী বিষয়াসকলে তেওঁলোকৰ কামত উৎসাহ লাভ কৰিব আৰু তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা পদোন্নতিৰ সম্ভাৱনাও দেখা পোৱা যায়
ব্যক্তিগত চাকৰিত থকা সকলে এই মাহত এক দুখৰ অনুভূতি অনুভৱ কৰিব আৰু অত্যধিক কামৰ বোজাৰ বাবে তেওঁলোক মানসিক চাপত পৰিব এই মাহটো ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যস্ততাৰে ভৰি পৰিব বুলি কৈছে আৰু তেওঁলোকে নিজৰ আকাংক্ষিত ফলাফল লাভ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব এই সময়ছোৱাত নিৰুৎসাহিত হোৱাৰ পৰিৱৰ্তে ধৈৰ্য ধৰি নিজৰ ওপৰত বিশ্বাস বজাই ৰাখি আপোনালোকে কামবোৰ কৰাটো প্ৰয়োজনীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত পঢ়া-শুনাত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে আৰু নতুন ক্ষেত্ৰত বা নতুন কিছুমান বিষয়ত আপোনালোক হয়তো অন্বেষণ কৰিবলৈ উৎসাহিত হৈ পৰিব অৰ্থাৎ নতুন কিছুমান বিষয়ত আপোনালোকৰ মনোযোগ বাঢ়িব পত্নীৰ সৈতে মতানৈক্যৰ সন্মুখীন হোৱা সকলে এই মাহত বন্ধ পোৱাৰ সম্ভাৱনা আছে এই মাহত অৰ্থাৎ এই সময়ছোৱাত দুয়োজনে মুকলিকৈ কথা পাতক আৰু যিকোনো সমস্যাৰ সমাধান একেলগে কৰিবলৈ যত্ন কৰক বিবাহিত লোকে নিজৰ সংগীৰ লগত ঘনিষ্ঠ অনুভৱ কৰিব আৰু এই সময়খিনি সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ কৈছে এই মাহত বিবাহিত অৰ্থাৎ অবিবাহিত লোকৰ বাবে বিবাহৰ ভাল সম্ভাৱনা আছে সেয়েহে তেওঁলোকে যিকোনো সুযোগ পৰিহাৰ কৰি ভালদৰে বিবেচনা কৰিব লাগে এই মাহত আপুনি পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পাব পাৰে যাৰ ফলত আপুনি অস্থিৰ হৈ পৰিব যেনে ডায়েৰিয়া বা কোষ্ঠকাঠিন্য গেছ বদহজম ইত্যাদি এই সময়ছোৱাত খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব আৰু বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা বা ফাষ্ট ফুড জাতীয় খাদ্যবোৰ ত্যাগ কৰিব আপুনি মানসিকভাৱে সুস্থ আৰু চিন্তামুক্ত হৈ থাকিব ইতিমধ্যে অৰ্থাৎ ইতিবাচক চিন্তাবোৰ আপোনাৰ মনলৈ আহিব বুলি কৈছে আৰু আপুনি প্ৰতিদিনে নৱীকৃত শক্তি বিচাৰ কৰিব শুভ সংখ্যা 4 শুভ ৰং হৈছে কমলা পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কুম্ভ ৰাশি এই মাহত পৰিয়ালৰ সদস্যৰ মাজত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে গতিকে খং নিয়ন্ত্ৰণ কৰি কঠোৰ শব্দৰ পৰা আঁতৰি থাকিব মাতৃৰ স্বাস্থ্যক লৈ পেলাই বিশেষ যত্ন লওক আৰু উপযুক্ত সময়ত খাদ্য গ্ৰহণ কৰিবলৈ উৎসাহিত কৰক আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ কিছু চিন্তা অৰ্থাৎ বেছি চিন্তা নকৰিব আৰু অকাৰণতে তেওঁলোকৰ ওপৰত খং উঠাৰ পৰা বা খং কৰাৰ পৰা বিৰত থাকক কিয়নো তেওঁলোকে আপোনাৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে গতিকে সেই বিষয়টোক লৈ ধ্যান দিব যদি আপোনাৰ কোনো সমস্যা হয় তেন্তে বন্ধু বা বান্ধৱীৰ বা আত্মীয়ৰ লগত নিশ্চয়কৈ সেই বিষয়টোক লৈ শ্বেয়াৰ কৰক ব্যৱসায়ীসকলে এই মাহত লাভৰ সম্ভাৱনা দেখিবলৈ পাব আৰু বহু নতুন চুক্তি হ'ব পাৰে যিবোৰ ভৱিষ্যতৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত শত্ৰুৰ প্ৰতি বিশেষভাৱে সাৱধান হওক আৰু কোনো ধৰণৰ প্ৰতিকূল আপোচ কৰাটো এৰি চলক কিয়নো ইয়াৰ ফলত লোকচানৰ সৃষ্টি হ'ব পাৰে চৰকাৰী বিষয়াসকলে এই মাহত ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে কামৰ বাবে আন এখন চহৰলৈ যাবলগীয়া হ'ব পাৰে এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক ব্যক্তিগত চাকৰিত থকা সকলে আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে নিজৰ বছৰ পৰা বিশেষ উৎসাহ লাভ কৰিব পাৰে এই মাহত ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব যাৰ ফলত সফলতাও লাভ কৰিব পিতৃ-মাতৃৰ পৰামৰ্শ ভালদৰে শুনিবলৈ কৈছে আৰু জীৱনত সেইবোৰ গ্ৰহণ কৰিবলৈ কৈছে যিটো ভৱিষ্যতৰ বাবে সহায়ক বুলি প্ৰমাণিত হ'ব এই মাহটো উচ্চ শিক্ষা গ্ৰহণ কৰা মেনেজমেণ্টৰ ক্ষেত্ৰত বিশেষকৈ মেনেজমেণ্টৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভাল হ'ব প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে আৰু সুযোগৰ অভাৱে তেওঁলোকক হয়তো অস্বস্তিত পেলাব পাৰে এই সময়বোৰত ধৈৰ্য বজাই ৰাখিবলৈ কৈছে কিছুমান বিষয়ত আপোনাৰ সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে যাৰ ফলত আপুনি বিচলিত অনুভৱ কৰিব পাৰে এই সময়ত আপোনাৰ স্বাভিমান এৰাই চলি সেইবোৰ বুজিবলৈ চেষ্টা কৰক কেনেকৈ কি হৈছে নাই হোৱা আৰু লগতে পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা এই সমস্যাটো সমাধান আপোনালোকে সহজে কৰিব পাৰিব অবিবাহিত ব্যক্তিয়ে এই মাহত কিছু ভাল বিবাহ প্ৰস্তাৱ লাভ কৰিব পাৰে গতিকে সেইবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক তেওঁলোকৰ এজন ভাল জীৱন সংগীও হয়তো হ'ব পাৰে যদি আপুনি কোনো গুৰুতৰ ৰোগত আক্ৰান্ত যেনে কেন্সাৰ বা এইডছ তেন্তে হলে এই মাহত আপোনাৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক মাহত অৰ্থাৎ মাহৰ মাজভাগত হঠাতে আপোনাৰ স্বাস্থ্যৰ অৱনতিও ঘটিব পাৰে যদি আপুনি সজাগ হৈ থাকে তেন্তে হলে ইয়াৰ দ্বাৰা কোনো ধৰণৰ সমস্যাৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব
মাহৰ তৃতীয় সপ্তাহত গধুৰ কামৰ বোজাৰ বাবে আপুনি আলপুত অনুভৱ কৰিব। ইয়াৰ ফলত আপুনি কি কৰিব পাৰিব বা কি নকৰিব সেইবোৰ বিষয়ত বিশেষকৈ আপোনালোকে মানসিক চাপ আৰু বিভ্ৰান্তি অনুভৱ কৰিব। এনে পৰিস্থিতিত এজন বয়োজ্যেষ্ঠ অভিজ্ঞতা থকা মানুহৰ পৰামৰ্শ আপোনাৰ বাবে সহায়ক হ'ব। শুভ সংখ্যা হৈছে 7, শুভ ৰং হৈছে নীলা। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি, এই মাহত আপোনাৰ পৰিয়ালে হয়তো কিছুমান নতুন আনন্দ অনুভৱ কৰিব। সকলোৰে বাবে আনন্দ কঢ়িয়াই আনিব বুলি কৈছে। আপোনাৰ ওপৰত পৰিয়ালৰ লোকৰ আস্থা বাঢ়িব আৰু আপুনি আপোনাৰ কথাৰে সকলোকে আপ্লুত কৰিব পাৰিব। লগতে মাক দেউতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব, কিয়নো তেওঁলোকৰ ক্ষেত্ৰত অকণমান অসুস্থ হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ ভাইটি বা ভণ্টিৰ পৰা যথেষ্ট বেছি সমৰ্থন আৰু সহায়ো লাভ কৰিব। যদি আপুনি তেওঁলোকৰ ওপৰত কিবা এটা কথাত খং কৰিছে তেন্তে হ'লে সেই খংটো এই মাহত আপোনালোকৰ নাইকিয়া হৈ যাব আৰু আপোনালোকৰ মাজৰ যি প্ৰেম আছে, যি বিশ্বাস আছে সেয়া পুনৰ শক্তিশালী হৈ উঠিব। এই মাহত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত যথেষ্ট লাভ হ'ব, কিন্তু নতুন শত্ৰুৰো উত্থান হ'ব বুলি কৈছে, যিয়ে আপোনাৰ ক্ষেত্ৰত ক্ষতি কৰিবলৈ চেষ্টা কৰিব। গতিকে এই সময় অতিৰিক্ত সাৱধান হওক আৰু কোনো ধৰণৰ ব্যৱসায়িক সিদ্ধান্ত ৰাজহুৱাভাৱে লোৱাৰ পৰা বিৰত থাকক। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ পিতৃৰ লগত মতানৈক্য হ'ব পাৰে, কিন্তু তেওঁলোকৰ কথা ভালদৰে শুনা, কিয়নো ইয়াৰ দ্বাৰা ভৱিষ্যতে সহায়ক হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে বহু ক্ষেত্ৰৰ পৰা সুযোগ লাভ কৰিব পাৰে, কিন্তু সেইবোৰক অৱহেলা কৰিলেও আপুনি হয়তো হেৰুৱাবলগীয়া হ'ব পাৰে। গতিকে আপোনাৰ চৌপাশ বিশেষভাৱে সজাগ হৈ থাকক বুলি কৈছে, অৰ্থাৎ চাই থাকিবলৈ কৈছে চাৰিওফালে যে কি চলি আছে কি নাই চলা, সেই বিষয়টো গুৰুত্ব দিব লাগিব আপুনি। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে হ'লে এই মাহৰ ক্ষেত্ৰত তৃতীয় পক্ষই আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। কাৰোবাৰ দ্বাৰা বেছি সোনকালে প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক আৰু আপোনাৰ সম্পৰ্ক ৰাজহুৱা কৰাটো এৰি চলক। অবিবাহিতভাৱে সম্পৰ্ক কৰিবলৈ, অৰ্থাৎ অবিবাহিতসকলে সমৰ্থন কৰিবলৈ কোনোবা এজনক বিচাৰি পাব বা বিচাৰি পোৱাৰ সম্ভাৱনা অতি বেছি দেখা যায়। বিয়া হোৱা কিছুদিন হ'লেও পত্নীৰ পৰা ইতিবাচক লক্ষণ আপোনালোকে দেখিবলৈ পাব। ভৱিষ্যতৰ কৌশলৰ বিষয়ে গভীৰ আলোচনা হ'ব আৰু আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে আগৰ তুলনাত অধিক শক্তিশালী হ'ব। বিবাহৰ অপেক্ষাত থকাসকলেও লাভ দেখিবলৈ পাব। এই মাহত চৰকাৰী বিষয়াসকলে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু তেওঁলোকৰ বাবে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব। ব্যক্তিগত চাকৰি কৰা সকলৰ ক্ষেত্ৰতো কাৰ্যালয়ৰ ৰাজনীতিৰ পৰা আঁতৰি থাকিব লাগিব, কিয়নো তেওঁলোকৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। এই সময়ত কেৱল নিজৰ কামত মনোনিৱেশ কৰাটোৱে উত্তম হ'ব। এই মাহত অভাৱনীয় ঘটনা সংঘটিত হ'ব পাৰে। শনিয়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট বোজা দিছে। চিৰি বগাওঁতে বা যিকোনো গুৰুত্বপূৰ্ণ কাম কৰোঁতে সাৱধান হ'ব আৰু গধুৰ বস্তু তুলিলে সচেতন হ'ব। শনিৰ ক্ৰোধ লাঘৱ কৰিবলৈ শনিবাৰে তিল দান কৰিব পাৰে। মানসিক স্বাস্থ্যৰ ক্ষতি হ'ব, কিন্তু মাহৰ মাজভাগত টোপনিৰ অভাৱ এটা সমস্যা হ'ব পাৰে। টোপনিৰ অভাৱে দেখা দিব পাৰে, যাৰ ফলত কিছু সময়ৰ বাবে কিছু মানসিক চাপৰ সৃষ্টি হ'বও পাৰে। ইয়াক অতিক্ৰম কৰিবলৈ শোৱাৰ আগতে ধ্যান আৰু অভ্যাস গঢ়ি তোলাটো ভাল হ'ব। শুভ সংখ্যা 3, শুভ ৰং হৈছে মেৰুন। পুনৰ লগ হোৱাৰ আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।